আমি আগৰ পৰা এটা কথা কৈছিলোঁ যে এইবাৰ NDA অপ্ৰতিৰোধ্য আৰু পূৰ্বতকৈ অধিক আসন লৈ এইবাৰ BJP নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ ৰাজ্যখনত হ'ব। আৰু আমাৰ এই বক্তব্য আছিল এই কাৰণেই যে যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী সবল নেতৃত্বত ৰাজ্যখনত যিমানখিনি উন্নয়নৰ কাম হ'ল, গতিকে জনসাধাৰণে উন্নয়নৰ সপক্ষে নিশ্চয় ৰায়দান কৰিব। যোৱাকালি যি ফলাফল ওলাল, এই ফলাফল সৰ্বসাধাৰণে এক ধৰিব নোৱাৰা আচলতে ফলাফল, এক অভূতপূৰ্ব ফলাফল। আৰু এই ফলাফল অসমৰ ৰাজনৈতিক ইতিহাসত নিশ্চয় সোণালী আখৰেৰে লিখা থাকিব। মই অসমৰ সমূহ জনসাধাৰণক NDAৰ সপক্ষে এনে বৃহৎ ৰায়দানৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক। তেখেতৰ যি কঠোৰ শাৰীৰিক মানসিক পৰিশ্ৰম যোৱা দিনবিলাকত আমি সকলোৱে প্ৰত্যক্ষ কৰিলোঁ, তাৰ এই ফল। আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাৰ ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নক সদায় অগ্ৰাধিকাৰ দি আহিছে। তেখেতৰ সবল গাইডেন্সত, অমিত শ্বাহ ডাঙৰীয়াৰ সবল গাইডেন্সত আজি ৰাজ্যখনত যিমানবোৰ উন্নয়ন আৰু বিকাশ হ'ল, এনে বিকাশ আৰু উন্নয়ন অসমৰ মানুহে কেতিয়াও দেখা নাছিল। মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু সেই দিশেৰেই চৰকাৰখন যোৱা সময়ছোৱাত দ্ৰুতগতিত ধাৱমান হৈছিল। আৰু এই নিৰ্বাচনী ফলাফলে মাননীয় মুখ্যমন্ত্ৰীক আৰু আমাৰ আটাইকে শক্তি দিছে, সাহস দিছে, দুগুণে উৎসাহ বৃদ্ধি কৰিছে। আৰু আমি নিশ্চিত যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অনাগত 5টা বছৰত ৰাজ্যখনৰ দ্ৰুত বিকাশ সম্ভৱ হ'ব। তেখেতৰ যি সপোন আছিল যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগিব, আৰু সেই সপোনে নিশ্চয় সাকাৰ ৰূপ পাব। মই বেছি আজিৰ দিনটোত নকওঁ, আৰু মই বিশ্বাস ৰাখিছোঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক বা বেলেগ বেলেগ খণ্ড, কৃষি খণ্ড, শিক্ষা খণ্ড, স্বাস্থ্য, লোক নিৰ্মাণ, ইৰিগেশ্যন, এই সকলো যিবিলাক খণ্ড আছে, এই খণ্ডবিলাক দ্ৰুতগতিতে এই খণ্ডবোৰে ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে আমাক যিহেতু সাহস আৰু শক্তি দিছে। আৰু এতিয়া যোৱা সময়ছোৱাত যিখিনি হৈছিল, আধৰুৱা কামবিলাক বাকী সময়ছোৱাত সম্পূৰ্ণ হ'ব। আৰু এটা কথা ৰিজাল্টে প্ৰমাণ কৰিলে যে কংগ্ৰেছৰ ভৱিষ্যত শূন্য। কাৰণ কংগ্ৰেছে আমাৰ ৰাজ্যখন দীৰ্ঘদিন ধৰি শাসন কৰিছিল, এই কথা আমি সকলোৱে কৈ আহিছোঁ। স্বাধীনতাৰ পিছত দীঘলীয়া সময় আমাৰ ৰাজ্যখন শাসন কৰিবৰ কাৰণে কংগ্ৰেছক অসমৰ জনসাধাৰণে সুবিধা দিছিল। কিন্তু আমি যোৱা দিনবিলাকত প্ৰত্যক্ষ কৰিছিলোঁ যে এটাই লক্ষ্য, কেনেকৈ নিজৰ ভোট বেংক শক্তিশালী কৰিব পৰা যায়। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথাটোতো আছেই। বিদেশীৰ অবাধ প্ৰব্ৰজনক সদায় উচতনি দিছিল। এতিয়াও কংগ্ৰেছৰ সেই চৰিত্ৰ যোৱা নাই, আৰু সেইকাৰণে নিৰ্বাচনী ফলাফল এনেধৰণৰ হৈছে। আৰু বাকী যিকেইটা আঞ্চলিক দলে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, যিকেইটাই আমাৰ নামৰ দৰে প্ৰায় একেধৰণৰ নাম লৈছিলে যে অসম গণ পৰিষদক এটা ৰামটাঙোন দিওঁ, আচল আঞ্চলিক ৰাজনৈতিক দল সেইটোহে। সেই দলটোক অসমৰ মানুহে ৰিজেক্ট কৰিলে। কাৰণ 860জন শ্বহীদৰ হত্যাকাৰীৰ লগত যেতিয়া কোনোৱে আঞ্চলিক দলৰ নাম লৈ পেলাই সম্পৰ্ক কৰে বা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হয়, তাৰ ফল যে এনে হ'ব আমি পূৰ্বে ধাৰণা কৰিছিলোঁ। আৰু সেইকাৰণেই এইবাৰ আপোনালোকে সকলোৱে দেখিলে যে 82 ভাৰতীয় জনতা পাৰ্টীয়ে পালে, অসম গণ পৰিষদে 10খন আসন পালে, পূৰ্বতকৈ এখন আসনৰ সংখ্যা বৃদ্ধি হ'ল। BPF 10খন পালে, তৃণমূল কংগ্ৰেছে 1খন পালে, আৰু AIUDF 2খন পাইছে, আৰু AJP এটা বিগ জিৰ' পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।